ঋণ লৈ চৰকাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মাই আজি চাগে মূলত বিধানসভাত আক্ৰমণ কৰিছিল প্ৰতিদিনৰ এই হেডলাইনটো দেখিয়ে আজিৰ দিনত প্ৰতিদিনত কেন্দ্ৰীয় সাহায্য ঋণ নিৰ্ভৰ বাজেট আৰু এইটো দেখাৰ পিছত চাগে মুখ্যমন্ত্ৰীৰ কৰবাত ধৰফৰণি হৈছিল এটা কথা আমি কওঁ যে জয়ন্ত বৰুৱাই ৰাজ্যসভাৰ নিৰ্বাচন খেলাৰ সময়ত তেওঁ কিমান টকাৰ ইনকাম কিমান টকাৰ লোনত আছে সেই কথাখিনি আজি আপুনি বিধানসভাত যেনেকৈ কৈছিল সঁচাকৈ আপোনাক এটা কথা আমি মনত পেলাই দিবই লাগিব আজি ঋণৰ সমৰ্থনত আপুনি বাৰে বাৰে যুক্তি প্ৰদৰ্শন কৰিছে কিন্তু এই একেজন ব্যক্তিয়ে যেতিয়া কংগ্ৰেছৰ পৰা বিজেপি লৈ আহিছিল সৰ্বানন্দ সোণোৱাল যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিল প্ৰথমখন যেতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল তৰুণ গগৈ যেতিয়া বিৰোধীৰ আসনত সন্মুখত বহি আছিল তেতিয়া আপুনি অসম বিধানসভাৰ মজিয়াত কোনকেইটা কথা কৈছিল তৰুণ গগৈ ডাঙৰীয়াক আক্ৰমণৰ লক্ষ্য কৰি গোটেই মানুহ বিধায়কসকলক সন্মুখত লৈ আপুনি কিমান তুচ্ছ তাচ্ছিল্য কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যে 10,000 কোটি টকাৰ ঋণৰ বুজা দি থৈ গৈছে আপুনি আমাৰ চৰকাৰখনক এয়া আপোনাৰ কৃতিত্ব বুলি কৈ বিধানসভাৰ মজিয়াত আপুনি কুকুৰে কাইট নোখোৱাকৈ সমালোচনা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক যিজন আপোনাৰ ৰাজনৈতিক জীৱনৰ অন্যতম গুৰু আছিল কেৱল বিধানসভাৰ ভিতৰতে নহয় বিধানসভাৰ বাহিৰতো আপুনি সংবাদমেল পাতি সমালোচনাৰে থকা খৰকা কৰিছিল আৰু সেইজন মানুহে আজি জয়ন্ত বৰুৱাই ঋণ লোৱাৰ কথা বিধানসভাত উত্থাপন কৰিছে মই এই দুইটা বক্তব্য দেখুৱাব বিচাৰিছো বিধানসভাত আজি কোৱা আৰু 2016 চনত আপুনি ঋণৰ সন্দৰ্ভত কি কৈছিল চাওক দিছৱা যে মই কাকো ব্যক্তিগত নকৰো তেওঁকে কৈছো তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁৰ লোন লৈ থৈছে বেংকৰ পৰা This is as per his affidavit in Rajya Sabha election. The liability on this new government is 10,018 crore. Tamne 10,000 koti tokar eta boja murot loi ei sarkar khone kam arambho koribo lagibo. Ei 10,000 koti toka dhar morar pisot he unnoyonor notun asoni bilakor kotha ahibo. First we have to give this 10,000 crore কাৰণ পে কমিশন আহিলে কৰ্মচাৰীক দিবই লাগিব জুৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব পিডব্লিউডি ঠিকাদাৰসকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নিগেটিভ বেলেন্স লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম হে আছিল 2016 চনত বিজেপি চৰকাৰ অহাৰ পিছত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথাখিনি কৈছিল আজি তেখেত মুখ্যমন্ত্ৰী ইয়াৰ আগত তেখেত বিত্তমন্ত্ৰী বাকিখিনি কথা আমি নকওঁ তেতিয়া ঋণক লৈ তেনেকৈ সমালোচনা কৰা মানুহজনে আজি কিন্তু ঋণৰ সপক্ষত থিয় দিছে কালিৰ দিনটোত বাজেট দিয়াৰ পিছত আমি সকলোখিনি কথা যেনেকৈ প্ৰতিদিন টাইমত নিউজ কৰিছিলো আমাৰ গোষ্ঠীৰ অন্যতম কাকত অসমীয়া প্ৰতিদিনতো একেখিনি বাতৰিয়ে ইয়াত প্ৰকাশ পাইছিল অসমৰ দৰ্শকসকলক দেখুৱাব বিচাৰো প্ৰতিদিনে ক'ত ভুল কৰিছিল স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক মাহেলি 2500 টকা কৈ দিব চৰকাৰে বাজেটত একাধিক নতুন আঁচনি ঘোষণা এটোটো ঠিকই গৈছে গৱেষক শিক্ষাৰ্থীক 25,000 কৈ দিব্যাংগ গৱেষক শিক্ষাৰ্থীক প্ৰদান কৰিব 50,000 কৈ টকা এয়া কি আমি কৰবাত নিগেটিভ বাতৰি কৰিছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বাংলাদেশীৰ সাল চলন বানৰ আগজাননী পাবলৈ মহাকাশত অসমে নিজা উপগ্ৰহ স্থাপন কৰিব ডক্টৰ শৰ্মাৰ দাবী দেশৰ ভিতৰত আটাইতকৈ কম ঋণ লোৱা ৰাজ্যৰ অন্যতম অসম ইয়াত কৰবাত আমি নিগেটিভ বাতৰি কৰিছিল নেকি প্ৰতিজন চাহ শ্ৰমিকক দিব 5,000 কৈ এককালীন সাহায্য চাহ বনোৱালৈ বাজেটত কেইবাটাও অভিলাষী ঘোষণা 6.8 লাখ চাহ শ্ৰমিকক ধন প্ৰদানৰ বাবে 342 কোটি টকাৰ আবণ্টন ইয়াত চাহ শ্ৰমিকৰ কথা কোৱা আছিল ইয়াত কৰবাত আমি নিগেটিভ বাতৰি কৰিছিল নেকি
ডাইনীৰ সন্দেহত ধৰি বান্ধি নদীত উটুৱাই দিলে মহিলাক লাহোৱালত ভয়ংকৰ কাণ্ড এই ঘটনাটো সংঘটিত হৈছে এটো কি বাতৰি নহয় নেকি ইয়াৰ বাহিৰে এই কাকতখনত কৰবাত ফ্ৰণ্ট পেজত অসমৰ ক্ষতি কৰা কথা অসমখনক নিৰাশাৰে আবৰাৰ কথা অসমখনক জহন্নামে যোৱাৰ কথা কৰবাত আছে নেকি প্ৰিয় দৰ্শক আজিৰ দিনত এই প্ৰতিদিনক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে এখন আজিৰ দিনৰে কাকত আপোনালোকে বিচাৰ কৰক সকলো এটা কথা ইয়াত আছে যে বাজেটত ওলাল তথ্য ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণ 1,72,176.74 কোটি টকা এইটো আছে বাতৰি কাৰণ আজিৰ দিনত চৰকাৰখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণটো ইয়াত দিয়া হৈছে আৰু জনমূৰি ঋণ 52,164 টকা বুলি ইয়াত বাতৰিটো আছে যদি এই বাতৰিটো দেখি মুখ্যমন্ত্ৰীৰ গাত লাগিছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই কাৰণ এইটো সঁচা আজি জনমূৰি ঋণ 52,164 টকা সঁচা আৰু সেইকাৰণে এই কথাখিনি দিয়া হৈছে শেষত এটা কথা কম যে অসম বিধানসভাত যেতিয়া কোনোবা এজন ব্যক্তিৰ বিষয়ে অভিযোগ অনা হয় অধ্যক্ষই তৎকালীনভাৱে সেই ব্যক্তিজনৰ অনুপস্থিতিৰ কাৰণে তেনেকুৱা ব্যক্তিৰ নাম লোৱাৰ পৰা বাৰণ কৰিছিল ইমান দিনা অসমৰ ইতিহাসত এই ঘটনাটো ঘটা নাছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অন্তত আজি অধ্যক্ষৰ দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰীক হয়তো সেই কথাটো সোঁৱৰাই দিব পাৰিলেহেঁতেন বা সেই কথাটো ক'ব পাৰিলেহেঁতেন কাৰণ জয়ন্ত বৰুৱা কোনো অসম বিধানসভাৰ সদস্য নাছিল এজন ব্যক্তিৰ বিৰুদ্ধে কোনো দল বা অনুষ্ঠান প্ৰতিষ্ঠান নহয় এজন ব্যক্তিৰ বিৰুদ্ধে যেতিয়া অভিযোগ আনে কোনোবাই সেই ব্যক্তিজনৰ অনুপস্থিতিত তেওঁ নাম লোৱাটো বিধানসভাত কেতিয়াও নীতি নিয়মৰ ভিতৰত নপৰে আজি নেজানো বিশ্বজিৎ দৈমাৰীয়ে সেই ভূমিকাটো কিয় পালন নকৰিলে মুখ্যমন্ত্ৰী ইমান দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পুষ্ট মানুহ হিচাপে তেখেতে সেইখিনি জানে জনাৰ পিছতো তেখেতে সেই নীতি নিয়ম আজি পালন নকৰিলে ভৰিৰে মোহাৰি দিছে কিয় শেষত এটোৱে কম যে ৰাইজৰ স্বাৰ্থত প্ৰতিদিন কুস্তি আছিল আছে আৰু ভৱিষ্যতলৈকো থাকিব অসমীয়া ৰাইজৰ আশীৰ্বাদ লাগে অসমীয়া মানুহৰ সমৰ্থন লাগে অসমীয়া মানুহৰ শুভাশীষ লাগে কোনো ব্যক্তি কোনো দল সংগঠন কোনো এজন ৰাজনৈতিক নেতাৰ আশীৰ্বাদ নালাগে যদি সেইখিনি কৰিবলৈ গৈ প্ৰতিদিনে কৰবাত ভুল কৰিছে তেনেহ'লে আগন্তুক দিনত তেনেকুৱা অজস্ৰ ভুল প্ৰতিদিন কাকত আৰু প্ৰতিদিন টাইমে আহি থকা দিনত কৰি যাব সেয়া প্ৰতিদিন গোষ্ঠীৰ এটা শপত বাকিখিনি বিচাৰ আপোনালোকে কৰিব মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাই তেখেতৰ আজিৰ বক্তব্যৰ বাবে শেষত পুনৰবাৰ ধন্যবাদ জনাই আজিৰ অভিমত ইমানতেই সামৰিছোঁ নমস্কাৰ